Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম নৱম শ্ৰেণীৰ আমাৰ গোটেই বছৰৰ যেটো সিলেবাস মানে হাফ ইয়াৰলি এক্সাম আৰু এনুৱেল এক্সামৰ যে সিলেবাস মানে কোনখিনি চেপ্টাৰ আমি পঢ়িব লাগিব আৰু কোনখিনি চেপ্টাৰ আমাৰ ডিলিট কৰি দিছে সেই গোটেইখিনি বস্তু আমি আজিৰ ভিডিঅ'ত ডিসকাস কৰিম আৰু আজিৰ ভিডিঅ'ত আমি আমাৰ যেটো আমাৰ ম্যাথমেটিক্স সাবজেক্ট সেই সাবজেক্টৰ যিখিনি আমাৰ হাফ ইয়াৰলি এণ্ড এনুৱেলৰ যিখিনি আমাৰ সিলেবাস সেইটো আমি আজিৰ ভিডিঅ'ত ডিসকাস কৰিম সো ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট তো যিসকল ষ্টুডেণ্টে নৱম শ্ৰেণীত পঢ়ি আছে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা এণ্ড এই ভিডিঅ'টো তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে বস্তুখিনি গম পায় সো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো প্ৰথমতে আমি সেবাৰ ৱেবছাইটত যেটো আমাৰ সিলেবাছৰ যেটো PDF প্ৰকাশ পাইছে তাৰ যদি আমি ক্লাছ 9ৰ জেনাৰেল ম্যাথমেটিক্সৰ পোৰশনটো চাওঁ তো ইয়াত লিখা আছে ৰিভাইজ সিলেবাস অফ ম্যাথমেটিক্স ক্লাছ 9 জেনাৰেল ম্যাথমেটিক্স এণ্ড ইয়াত তোমালোকে দেখা পাইছে থিওৰি মাৰ্কস আমাৰ 90 মাৰ্কস থাকিব এণ্ড ইন্টাৰনেল এসেসমেন্ট 10 মাৰ্কসৰ আহিব ঠিক আছে এণ্ড ফুল মাৰ্কস হেতু মিলাই হল 100 মাৰ্কস এণ্ড যদি আমি থিওৰি মাৰ্কসত পাস কৰিব লাগে তেতিয়া আমি 27 মাৰ্কস পাব লাগিব এণ্ড গুটেই যেটো আমাৰ 100 মাৰ্কসৰ ভিতৰত পাসিং মাৰ্কটো হল 30 এণ্ড এক্সামৰ টাইমটো হল 3 আৱাৰ্ছৰ সো এতিয়া আমি চাওঁ যে আমি কোনখিনি চেপ্টাৰ এবাৰ আমাৰ আহিব আৰু কোন চেপ্টাৰৰ কোনখিনি অংশ আহিব এণ্ড হাফ ইয়াৰলি এবাৰ কোনকেইটা চেপ্টাৰ ইনক্লুড আছে এণ্ড কোনকেইটা নাই সেইখিনি আমি প্ৰথমত চাই লওঁ ইয়াত আমি দেখা পাইছো যে চেপ্টাৰ নম্বৰ দিয়া আছে চেপ্টাৰ নেম ইউনিটস ৰিকোয়াৰ্ড দিয়া আছে মানে কোনখিনি চেপ্টাৰ এবাৰ লাগিব কোনখিনি অংশ লাগিব এণ্ড ইউনিটস অমিটেড মানে কোনখিনি নালাগে এণ্ড আমাৰ সাইডত লিখা আছে মাৰ্কস হাফ ইয়াৰলি এণ্ড এনুৱেল ইয়াত টিক মাৰ্ক দিয়া আছে মানে কোনকেইটা চেপ্টাৰ য'ত টিক দিয়া আছে মানে সেইখিনি এবাৰ আমাৰ হাফ ইয়াৰলি এণ্ড এনুৱেলত লাগিব ঠিক আছে তো প্ৰথমতে আমি দেখা পাইছো ৰিভিজন চেপ্টাৰ য'ত আমাৰ ইউনিটস ৰিকোয়াৰ্ড মানে লাগিব আমাৰ পাৰ্ট 1 টো এণ্ড পাৰ্ট 2 টো আমাৰ নাহে তো প্ৰথমতে খুব ইম্পৰ্টেন্ট বস্তু যে পাৰ্ট 1 টো আমাৰ এবাৰ সিলেবাসত আছে এণ্ড পাৰ্ট 2 টো নাই আৰু এই যেটো আমাৰ ৰিভিজন চেপ্টাৰটো আছে এটো আমাৰ হাফ ইয়াৰলি আৰু এনুৱেল দুইটাতে আহিব ঠিক আছে তেনেদৰে আমি যদি চাওঁ চেপ্টাৰ 1 আমাৰ দিয়া আছে নম্বৰ সিস্টেম ইয়াত হোল চেপ্টাৰ আমাৰ আহিব এণ্ড নীল লিখা আছে মানে কোনো অংশ ইয়াত কাটি দিয়া নাই তো চেপ্টাৰ 1 আমাৰ গোটেইখিনি আহিব এণ্ড হাফ ইয়াৰলি এনুৱেল দুইটাতে আহিব নেক্সট আমাৰ দিয়া আছে চেপ্টাৰ 2 পলিনোমিয়েলছ ইয়াৰো আমাৰ গোটেইটো আহিব চেপ্টাৰ 3 কোঅৰ্ডিনেট জিওমেট্ৰি আমাৰ গোটেই চেপ্টাৰটো আহিব আৰু চেপ্টাৰ 4 লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ ইয়াৰো আমাৰ গোটেই চেপ্টাৰটো আহিব তো এইখিনিলৈকে আমাৰ গোটেইখিনি চেপ্টাৰছ হাফ ইয়াৰলি কাৰণে আমাৰ আহিব এণ্ড যদি আমি চাওঁ চেপ্টাৰ 5 টো ইয়াত ষ্টাৰ দিয়া আছে এণ্ড ইউনিটস ৰিকোয়াৰ্ড নীল দিয়া আছে মানে ইয়াত গোটেই চেপ্টাৰটো আমাৰ কাটি দিছে চেপ্টাৰ 5 টো আমাৰ এবাৰ নালাগে তো ইয়াত আমি দেখা পাইছো যে হাফ ইয়াৰলি এণ্ড এনুৱেলি দুইটাতে আমাৰ গোটেই চেপ্টাৰটো এক্সক্লুড কৰা আছে মানে এইটো চেপ্টাৰ আমাৰ নালাগে ঠিক আছে তো খুব ইম্পৰ্টেন্ট বস্তু তো নেক্সট আমাৰ হল 6 নম্বৰ চেপ্টাৰ লাইনছ এণ্ড এংগেলছ ইয়াৰো হোল চেপ্টাৰ আহিব ইয়াৰো আমাৰ হোল চেপ্টাৰ আহিব এণ্ড এইটো আমাৰ হাফ ইয়াৰলিটো লাগিব ঠিক আছে ট্ৰায়াঙ্গেলছ 7 নম্বৰ চেপ্টাৰ তাৰ অনলি আমাৰ এক্সাৰসাইজ মানে অনুশীলনী 7.3 লৈকে আহিব তাৰ পিছৰখিনি আমাৰ নাহে ঠিক আছে নেক্সট আমাৰ আছে চেপ্টাৰ 8 কোৱাড্ৰিলেটাৰেলছ ইয়াৰো আমাৰ হোল চেপ্টাৰ আহিব আৰু হাফ ইয়াৰলিটো আহিব এনুৱেলটো গোটেইখিনি আহিব আমাৰ এণ্ড চেপ্টাৰ 9 এৰিয়াজ অফ পেৰেলেলোগ্ৰামছ এণ্ড ট্ৰায়াঙ্গেলছ তো ইয়াৰ আমাৰ এক্সাৰসাইজ বা অনুশীলনী 9.2 লৈকে আহিব তাৰ পিছৰখিনি আমাৰ নালাগে এণ্ড এইটো আমাৰ হাফ ইয়াৰলিত নাহে অনলি আমাৰ এনুৱেল এক্সামত আহিব ঠিক আছে মানে ইয়াৰ পিছৰ পৰা আমাৰ যিমানখিনি চেপ্টাৰ দিয়া আছে এইখিনি আমাৰ হাফ ইয়াৰলিত নাহে বাট এইখিনি আমাৰ এনুৱেল এক্সামত আহিব ঠিক আছে দেন আমি চাওঁ যে ইয়াত আমাৰ দিয়া আছে চেপ্টাৰ 10 সাৰ্কেলছ ইয়াৰো আমাৰ হোল সিলেবাস মানে হোল চেপ্টাৰটো আমাৰ লাগিব দেন আমাৰ দিয়া আছে চেপ্টাৰ 11 ইয়াত ষ্টাৰ্ট দিয়া আছে নীল মানে এই চেপ্টাৰ 11 টো আমাৰ এবাৰ কাটি দিছে মানে অংকন যেটো আমাৰ চেপ্টাৰ আছিল এই চেপ্টাৰটো আমাৰ কি নাহে আমাৰ এবাৰ এনুৱেল এক্সাম এণ্ড হাফ ইয়াৰলি এক্সামত আমাৰ নাহে ঠিক আছে দেন তাৰপিছত আমাৰ দিয়া আছে চেপ্টাৰ 12 হিৰনছ ফৰ্মুলা এইটো আমাৰ হোল চেপ্টাৰ আহিব এণ্ড এইটো আমাৰ এনুৱেলত আহিব চেপ্টাৰ 13 সাৰফেস এৰিয়া এণ্ড ভলিউম এইটো আমাৰ হোল চেপ্টাৰ আহিব চেপ্টাৰ 14 টো আমাৰ আহিব অনলি আপ টু এক্সাৰসাইজ 14.3 মানে তিনটা অনুশীলনী আমাৰ লাগিব পিছৰটো আমাৰ নালাগে ঠিক আছে নেক্সট আমাৰ দিয়া আছে চেপ্টাৰ 15 প্ৰবাবিলিটি ইয়াৰো আমাৰ হোল চেপ্টাৰ আহিব তো শেষত যদি আমি চাওঁ ইয়াত আমাৰ এটা এনবি বুলি দিয়া আছে ইম্পৰ্টেন্ট লাইন এটা দিয়া আছে যে চেপ্টাৰ 5 এণ্ড চেপ্টাৰ 11 আৰ এক্সক্লুডেড ফ্ৰম দ্য সিলেবাস মানে এবাৰ আমাৰ সিলেবাসৰ পৰা দুটা চেপ্টাৰ কাটি দিছে চেপ্টাৰ 5 এণ্ড চেপ্টাৰ 11 ঠিক আছে
আৰু ইয়াত তলত লিখা আছে টেক্সট বুক মানে মেথমেটিক্সৰ কাৰণে যিটো আমাৰ টেক্সট বুক ফ'ল' কৰিব কৈছে এই কিতাপটোৰ নাম ইয়াত দিয়া আছে আমি অলৰেডি গভৰ্ণমেণ্ট স্কুলবিলাকত এই বুকটোৱে ফ'ল' কৰা হয় এণ্ড আমাৰ এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে যে কুৱেশ্যনছ ফ্ৰম ইচ ইউনিট এণ্ড লেচন উইল কেৰি মাৰ্কছ 2 to 10 মানে গোটেইকেইটা চেপ্টাৰৰ পৰা আমাৰ 2ৰ পৰা 10ৰ ভিতৰত মাৰ্কছখিনি আমাৰ থাকিব ঠিক আছে আমাৰ পাৰ্টিকুলাৰলি কৈ দিয়া নাই যেনেকৈ আগত যদি আমি চিলেবাছখিনি আমি চাইছিলোঁ তাত কি আছিল যে আমাৰ চেপ্টাৰ ৱাইজ আমাৰ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব আগত কৈ দিয়া আছিল কিন্তু এইবাৰৰ পৰা আমাৰ নতুন এটা নিয়ম কৰিছে যে আমাক কৈ দিয়া নাই যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব বাট এইটো আমাৰ দিয়া আছে যে চেপ্টাৰবিলাকৰ পৰা 2ৰ পৰা 10ৰ ভিতৰত মাৰ্কছসমূহ থাকিব ঠিকে আছে তো আমি গোটেইখিনি চেপ্টাৰ ভালকৈ চাব লাগিব কোনটোৰ পৰা কিমান আহে সেইটো আমি ক'ব নোৱাৰিম সেইটো আমি কুৱেশ্যন পেপাৰ চালেহে গম পাম সো এইখিনি আছিল আমাৰ ক্লাছ 9ৰ যেটো আমাৰ সিলেবাস গোটেই বছৰটোৰ কাৰণে হাফ ইয়াৰলি এণ্ড এনুৱেলত কি চেপ্টাৰ আহিব কি চেপ্টাৰ নাহে সো আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা ভিডিঅ'টো কোনখিনি আমি এতিয়া পঢ়িব লাগিব তো তেনেকৈ আমি এতিয়া আমাৰ প্ৰিপাৰেশ্যন চলাই যাব লাগিব ঠিকে আছে সো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিসকল নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে সো লগ পাম আৰু এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই